নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ মেট্ৰিক পৰীক্ষাত ওলাইছে ভুৱা পৰীক্ষাৰ্থী আৰু ভুৱা পৰীক্ষাৰ্থী গৰাকীক কৰা হৈছে আটক 30 বছৰীয়া এগৰাকী ভুৱা পৰীক্ষাৰ্থী ওলাইছে এবাৰ মেট্ৰিক পৰীক্ষাত আৰু মেট্ৰিক পৰীক্ষাৰ্থী গৰাকীক কৰা হৈছে আটক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ইতিমধ্যে 4টা পৰীক্ষা যোৱাৰ পাছতহে এই খবৰ লাভ কৰা হৈছে আৰু ভুৱা পৰীক্ষাৰ্থী গৰাকীয়ে যেটো পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিবলৈ গৈছিল আৰু তেতিয়া তেওঁ ধৰা পৰে 4টা পৰীক্ষা দিয়াৰ অন্ত তেও ধৰা পৰিছে আৰু আজি তেওক আটক কৰা হৈছে হবিশেষ লৈ আহিছে এই মুহূৰ্তত পুনৰ মেট্ৰিক পৰীক্ষাত ভুৱা পৰীক্ষাৰ্থী বহিছে আৰু প্ৰকৃত বয়সৰ বিপৰীতে বয়স কমাই এডমিট কাৰ্ড বনালে এজন ভুৱা পৰীক্ষাৰ্থীয়ে মেট্ৰিকত পুনৰ ভুৱা পৰীক্ষাৰ্থী আৰু 4টাকৈ বিষয়ৰ পৰীক্ষা সমাপ্ত হোৱাৰ পিছতহে পোহৰলৈ আহিছে এই তথ্য 2011 চনতে মেট্ৰিক পাছ কৰিছিল 30 বছৰীয়া পৰীক্ষাৰ্থীজনে 11 চনতে তেও পাছ কৰিছিলে আৰু ফাৰুনা ৰছিদ নামৰ পৰীক্ষাৰ্থীজনক আটক কৰিছে আৰক্ষীয়ে ফাৰুনা ৰছিদ নামৰ ভুৱা পৰীক্ষাৰ্থীজনক আটক কৰা হৈছে আৰু বৰ্তমান ডিসটেন্সত তেও এমএ কৰি আছে আৰু তেও ডিসটেন্সত এমএ কৰি আছে অসম আৰক্ষীত চাকৰি কৰিবৰ বাবে পুনৰ দিছে তেও পৰীক্ষা আৰু যাৰ বাবে তেও ধৰা পৰিছে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে এই মুহূৰ্তত আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকৃত বয়সৰ বিপৰীতে বয়স কমাই এডমিট কাৰ্ড বনালে এজন ভুৱা পৰীক্ষাৰ্থী ওলাইছে পুনৰ মেট্ৰিক পৰীক্ষাত পুনৰ ভুৱা পৰীক্ষাৰ্থী ওলাইছে আৰু ভুৱা পৰীক্ষাৰ্থী গৰাকী যেটো এতিয়া আটক কৰা হৈছে বুলি জানিব পৰা গৈছে এই মুহূৰ্তৰ এয়া এটা আটাইতকৈ ডাঙৰ খবৰ যেটো আজি মেট্ৰিক পৰীক্ষা আছিল আৰু সেই পৰীক্ষাত ধৰা পৰিছে এইজন ভুৱা পৰীক্ষাৰ্থী মেট্ৰিক পৰীক্ষাত পুনৰ ভুৱা পৰীক্ষাৰ্থীক আটক কৰা হৈছে 4টাকৈ পৰীক্ষাৰ অন্তত ধৰা পৰিল ভুৱা পৰীক্ষাৰ্থী আৰু ঘটনাৰ পিছত পলায়ন কৰিলে পৰীক্ষা কেন্দ্ৰৰ পৰা পলায়ন কৰিলে প্ৰধান শিক্ষক মহিৰ উদ্দিন হাৰুনা ৰছিদ পৰীক্ষাৰ্থী গৰাকী আৰু এই ঘটনা সংঘটিত হোৱাৰ পিছতে পলায়ন কৰিছে পৰীক্ষা কেন্দ্ৰটোৰ প্ৰধান শিক্ষক মহিৰ উদ্দিন মেট্ৰিক পৰীক্ষাত পুনৰ ভুৱা পৰীক্ষাৰ্থী আটক কৰা হৈছে আৰু 2011 চনতে তেও পৰীক্ষা দিছিলে মেট্ৰিক পৰীক্ষা তেও 2011 চনতে দিছিলে বৰ্তমান তেওঁৰ বয়স হৈছে 30 বছৰ কিন্তু আৰক্ষীৰ চাকৰিৰ বাবে বা আৰক্ষীৰ নিযুক্তি লাভৰ বাবে তেও এই কাণ্ড কৰিছিলে বুলি এতিয়া তথ্য লাভ কৰা হৈছে 2011 চনতে মেট্ৰিক পাছ কৰিছিলে 30 বছৰীয়া পৰীক্ষাৰ্থীজনে কিন্তু অসম আৰক্ষীত বয়স কমাই লবলৈ এনেদৰে তেও যেটো প্ৰকৃত বয়সৰ বিপৰীতে বয়স কমাই এডমিট কাৰ্ড বনালে আৰু তেও পৰীক্ষাত বহিছিলে 4টাকৈ বিষয়ৰ পৰীক্ষা সমাপ্ত হোৱাৰ পিছতহে আসলতে কথাটো পোহৰলৈ আহিছে আমি দৃশ্য ইমুহূৰ্তত দেখুৱাই আছো 2011 চনতে মেট্ৰিক পাছ কৰিছিলে 30 বছৰীয়া এই পৰীক্ষাৰ্থীজনে আৰু তেওঁৰ প্ৰকৃত বয়স লুকুৱাবৰ বাবে এই কাণ্ড তেওঁ সংঘটিত কৰিছে বুলি জানিব পৰা গৈছে পুনৰ মেট্ৰিক পৰীক্ষাত ভুৱা পৰীক্ষাৰ্থীক আটক কৰা হৈছে প্ৰকৃত বয়সৰ বিপৰীতে বয়স কমাই এডমিট কাৰ্ড বনালে এজন ভুৱা পৰীক্ষাৰ্থীয়ে 4টাকৈ বিষয়ৰ পৰীক্ষা সমাপ্ত হোৱাৰ পিছতহে পোহৰলৈ আহিছে এই তথ্য 2011 চনতে মেট্ৰিক পাছ কৰিছিল 30 বছৰীয়া পৰীক্ষাৰ্থীজনে আৰু ফাৰুনা ৰছিদ নামৰ পৰীক্ষাৰ্থীজনক আটক কৰিছে আৰক্ষীয়ে বৰ্তমান ডিসটেন্সত কৰি আছে তেও মাষ্টাৰ্ছ অফ আৰ্টছ আৰু অসমত যেটো অসম আৰক্ষীত তেও চাকৰি কৰিবৰ বাবে পুনৰ মেট্ৰিক পৰীক্ষা দিছিলে আৰু এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ঘটনা সম্পৰ্কত কিছু মন্তব্য আছে আমাৰ হাতত হেয়া শুনাবলৈ চেষ্টা কৰিম অলপ দেৰিকে গতে ৰিপৰ্ট কিনে অলপ তাৰ পিছত মই জনাই আছো কিমান দিন পৰীক্ষা দিছে তেও এটা পৰীক্ষা আজি হতি 4-5 দিন আপোনাৰ ষ্টুডেন্ট হয় মোৰ ষ্টুডেন্ট মোৰ কলেজতে পঢ়ে মোৰ ষ্টুডেন্ট এতিয়া নহয় কোন কলেজত কাম কৰে আপুনি মহাৰাণা চিটা কলেজত তেও আপোনাৰ কলেজতে আছে মোৰ কলেজৰ কে পঢ়ে মোৰ চিনি পায় নে নাই মই চিনি পাওঁ গতে পায় এইকেদিন যে পৰীক্ষা দি আছিল তেও তো এতিয়া মোক এডমিট দেখাইছে আমি এডমিট চাইছো প্ৰিন্সিপাল এৰে অফিচাৰ ইনচাৰ্জও জানে ভাল ধৰণে কি পঢ়ি আছিল তেও এমএ পঢ়ি আছিল সেকেন্ড সেমৰ পৰা এৰিছে এমএ পঢ়া ষ্টুডেন্ট সেকেন্ড সেমৰ পঢ়িছিল মেট্ৰিক দিব পাৰে মেট্ৰিক দি আছে তেও 9ত বলে বয়স কমাই কিবা কৈছে এইবিলাক আইনৰ কথা আমি নাজানো সেইটো আইনে জানে তেও এডমিট দেখাইছে সেইমতে এডমিশন দিছে ইয়াৰ অফিচাৰ ইনচাৰ্জও ভালকৈ জানে গতিকে তেও কেনেকৈ দিছে সেইটো মই থকা ল'ৰা এজনে পুনৰ মেট্ৰিক দিব পাৰে সেইটো মই সেই বিষয়ে আইনৰ বিষয়ে নাজানো গতিকে মই তেও জেনেৰেলি জানে এতিয়া মই এই বিষয়ে কমেন্ট দিব জেনেৰেল নাজানো এমএ পঢ়া নহয় কোনোবা ল'ৰাই বয়স কমান ওপৰত সেইটো মই এতিয়া নাজানো আৰু এই বিষয়ে মই এতিয়া কমেন্ট দিব নোৱাৰিম প্লিজ এমএ পঢ়া ল'ৰাজনে মেট্ৰিক দিব পাৰে নে নাই হয় মোক পৰহি এপইণ্ট কৰা গৈছে এইটো এটা এডিশনেল এছঅ হিচাপে মই আহি পেলাই দেখিলোঁ মৰ্নিং অলপমান ষ্ট্ৰিক্ট কৰিবলৈ মোক ইনষ্ট্ৰাকশ্যন দিছিলে তো তেনেকৈ আহি পেলাই মই গোটেইখিনি পেৰিমিটাৰটো প্ৰথমতে আহি পেলাই সিকিউৰ কৰিলোঁ অলপ ষ্ট্ৰিক্ট কৰিলোঁ গোটেই কিছুমান
যিবোৰ পেৰিমিটাৰ অলপমান টিং চিংবোৰ বেয়া হৈ আছিলে সেইখিনি গোটেইখিনি চিকিউৰ কৰিলোঁ। তাৰপিছত পৰীক্ষাটো ধুনীয়াকৈ চলি গৈ আছিলে, কোনো তেনেকুৱা হেৰি হোৱা নাছিলে। কেইজনমান পৰীক্ষাটো ঠিক 11:30মান বজাত আৰু শেষ হোৱা আগে আগে মই অলপমান লক্ষ্য কৰিলোঁ যে কেইজনমান মানে কেণ্ডিডেট মানে অলপমান বয়সস্থ নিচিনা, বাট আৰু আগতেও লক্ষ্য কৰিছিলোঁ মানে সেইজনৰ 1 নম্বৰ ৰুমত এজন আছিলে আৰু চাগে 3 নম্বৰ ৰুমত এজন আছিলে। তেওঁলোকৰ ডেট অফ বাৰ্থ মই ক্ৰছ চেক কৰিলোঁ এডমিটৰ মতে, তো সেইটো 1989 1984 আহিলে। তো মই ঠিক আছে, হ'ব পাৰে বয়সৰ কাৰণে দিব পাৰে। তাৰপাছত এইটো 5 নম্বৰ ৰুমত মোৰ ডাউট হ'ল। এডমিটত চালোঁ, এডমিটত 2006 চন ডেট অফ বাৰ্থ দিয়া আছে। মোৰ ডাউট হ'ল যে সঁচাকৈ 6 চন হয়নে। তাৰপিছত মই অলপ আমাৰ এইজন এচক মাতিলোঁ, যিজন প্ৰথমজন, তেওঁ ক'লোঁ যে এইজনৰ অলপমান মোৰ ডাউট লাগিছে, আপুনি কিবা অলপমান গম পাইছেনে, কিবা ধৰণৰ গম পাইছেনে এনেকুৱা। তেওঁ কৈছে নাই তেনেকৈ হোৱা নাই একো কথা। তাৰপিছত আৰু অলপমান মই সোধ-পোছ কৰিলোঁ। তাৰপিছত তেওঁ ক'লোঁ যে যিহেতু পৰীক্ষা শেষ হ'বলৈ বেছি সময় নাছিলে, যিহেতু 12টা বজাত পৰীক্ষা শেষ হয়, খোৱা দোৱা লাগিব বুলি মই ষ্টুডেণ্টজনক তাৰ পৰা উঠাই আনি পেলাই চিকিউৰ ৰুমটোত ইয়াত আনিলোঁ। তো আনি পেলাই মই তেওঁক পৰীক্ষাটো দিয়ালোঁ 12টা বজালৈকে। তাৰপাছত বহীখন লোৱাৰ পাছত মই তেওঁক ভালকৈ সুধিলোঁ যে কি হৈছে, মোক সঁচি কৈ দিয়া সেইটো কথাটো। তেওঁ তেতিয়া কনফেছ কৰিলে যে তেওঁ একচুৱেল ডেট অফ বাৰ্থ ইয়েৰ অফ বাৰ্থ 1985 হয়, আৰু তেখেতে ইয়াত ফেক মানে চাকৰি মানে বয়স কমাবলৈ, চাকৰি যাতে পায় বয়স কমাবলৈহে এইটো আকৌ ৰেজিষ্ট্ৰেশ্যন কৰিছিলে। মই সুধিলোঁ এইটো তুমিতো আগতে মেট্ৰিক পাছ কৰিছা বা তেনেকুৱা ধৰণৰ। হয়, 2011 চনত পাছ কৰিছে মেট্ৰিক। বৰ্তমান তেখেত MA কৰি আছিলে ডিষ্টেঞ্চত KK হেণ্ডিকত, ওচৰৰ এখন কলেজতে চেণ্টাৰটোৰ। তো সেই সোধ-পোছ কৰোঁতে তেতিয়া গম পালোঁ তেখেতে কনফেছ কৰিলে আৰু ক'লে যে মই সুধিলোঁ যে তুমি 2006 যিটো কৰিলা এডমিটত সেইটো কি বেচিছত কৰিলা। কৈছে যে আধাৰ কাৰ্ডৰ সেইখিনি কাৰেকশ্যন কৰিব দিছিলোঁ, কিন্তু এতিয়ালৈকে কাৰেকশ্যন হৈ অহা নাই, কিন্তু সেইটো বেচিছতে দি দিছিলোঁ। মই কৈছোঁ সেইটোতো কোনো ধৰণৰ প্ৰুফ হ'ব নোৱাৰে, সেইটো কোনো প্ৰুফ লাগেই আজিকালি। ডেট অফ বাৰ্থ চাৰ্টিফিকেট নাই এখেতৰ। তো পেন কাৰ্ডত ক'লোঁ, পেন কাৰ্ডত কোনটো ইয়েৰ আছে 1985 আছে, ভোটাৰ কাৰ্ডত কোনটো আছে 1985 আছে। তো তেতিয়া ক'লোঁ, এতিয়া গোটেইখিনি তেওঁ কনফেছে কৰিলে। আৰু তেতিয়ালৈকে মই ভৱানীপুৰ IC কোড তেতিয়ালৈকে ইতিমধ্যে মাতিবলৈ ক'লোঁ। তেখেত আহিলে আৰু মেজিষ্ট্ৰেট ছাৰ আহিলে, DSP ছাৰ আছে অলৰেডি, তেওঁ আহিলে। তেওঁলোকৰ আগতে গোটেইখিনি আকৌ তেওঁ স্বীকাৰ কৰিলে। আৰু যিখন কলেজত MA পঢ়ি আছে বুলি কৈছে, তাৰে অধ্যাপকজন ইয়াৰ এছ নহয় জানো? হয়, তেখেত সেইখন কলেজৰে এছজনৰ মানে এজন অৰিজিনেল যিজন আছে ইয়াত এজন অৰূপ দাস, তেখেত সেইখন কলেজৰে অধ্যাপক। তেওঁ ছাত্ৰ একচুৱেলি তেওঁ ডিপাৰ্টমেণ্ট পলিটিকেল ছায়েন্স হয়, তেখেতৰ ছেইম কলেজৰ এখেত আছামিজ ডিপাৰ্টমেণ্টৰ। তেখেত যে চাব লাগিব কি হয় এইটো ক'ব নোৱাৰি, চাব লাগিব। ডেট ৱাজ হিজ ৰিপ্লাই। কিন্তু তেওঁতো পূৰ্বতেও জানে যে তেওঁ MA ষ্টুডেণ্ট হয়। এতিয়া কথাটো কওঁতে তেখেতে মানে আছামিজত তেখেতে মানে ক'লে যে ষ্টুডেণ্টজনে ক'লে যে তেখেতক মানে চিনি পায় বা দোকানত গৈ থাকে। তেখেতৰ এখন বিজনেছ আছে, এখন দোকানৰ মানে জেৰক্স কম্পিউটাৰ দোকান এখন আছে, তাত তেখেত গৈ থাকে বুলি ক'লে। হয়, সেইটো যদি চিনি যোৱা পাইছে যে সেইটো হ'বই লাগিব যে মানে আইডাৰ মানে এডমিট কাৰ্ড। মোৰ প্ৰথমতে চিন্তা হৈছিলে তেওঁ প্ৰক্সি মানে বেলেগৰ নামত বেলেগে পৰীক্ষা দি আহিছে। তো সেইটো নহয়, তেখেতে নিজৰ নামতে পৰীক্ষা দিব আহিছে, কিন্তু বয়সটো কমাবলৈ তেখেতে আকৌ মেট্ৰিকৰ পৰীক্ষা দিছে। হাৰানুৰ ৰছিদ।